নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো তোমালোকে গম পাইছা যে আমি 10মান শ্ৰেণীৰ পৃষ্ঠকালী বা আয়তনৰ 13.1 চেপ্টাৰটো আলোচনা কৰি আছিলোঁ, ঠিক আছে। তো আজি অংকটো বৰ ইণ্টাৰেষ্টিং অংক, চাই ল'বা যে 8 নম্বৰ অংকটো 2.4 চেণ্টিমিটাৰ উচ্চতা আৰু 1.4 চেণ্টিমিটাৰ ব্যাস বিশিষ্ট এটা গোটা বেলনৰ পৰা একে উচ্চতাৰ আৰু ব্যাসৰ শংকু আকৃতিৰ ফল খুলি লোৱা হ'ল। বস্তুটো গোটা বস্তু হ'ব, ঠিক আছে। তো অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালী বৰ্গ চেণ্টিমিটাৰত শুদ্ধ মানত নিৰ্ণয় কৰা, ঠিক আছে। এইখিনি বাৰু আসন্ন মান। তো এতিয়া চাবা, কথাটো হ'ল তোমালোকে ঘৰত এইবিলাক এনেকুৱা সামগ্ৰী চাগে দেখা পাইছাই যে তোমালোকে চাবা যে আমাৰ আগতে আমাৰ ককা আইতাসকলে তামোল খুন্দা এটা খুন্দেনি বুলি কৈছিল। তো সেই খুন্দেনিটোত এটা খোল কাটি লোৱা হৈছিল খুন্দবৰ কাৰণে। তো এই বস্তুটো কেনেহান চাবা যে বস্তুটো এনেকুৱা গোটা বস্তু, এইটো বস্তু গোটা বস্তু, এইটো গোটা বস্তু, ধুনীয়া এইটো গোটা বস্তু, ঠিক আছে। তো এই বস্তুটো তোমাৰ এটা ধুনীয়াকৈ এনেকুৱা টাইপৰ এটা খোল এটা ভিতৰতে কাটি নিয়া হৈছে, ঠিক আছে। তো এতিয়া তোমালোকে ইয়াতে এই বস্তুটো তোমালোকে যিটো বেলন আছে সেই বেলনটো তোমালোকে বক্ৰ পৃষ্ঠকালীখিনি দেখা পাবা, ফাৰ্ষ্ট কথা। ছেকেণ্ড কথা হৈছে তোমালোকে বেলনটো সমতল পৃষ্ঠ ইয়াতে দেখা পাবা, যিহেতু বস্তুটো গোটা বস্তু, দেখিছে। সমতল পৃষ্ঠখন কিন্তু এটা বৃত্ত হ'ব, থৈ দিব পাৰি। আৰু ওপৰৰ পৃষ্ঠখন কিন্তু তোমালোকে দেখা নাপাবা বেলনটো, বেলন অংশ। তোমালোকৰ ওপৰৰ পৃষ্ঠৰ সলনি তোমালোকে এনেকুৱা এখন পৃষ্ঠ দেখা পাবা, ভিতৰৰ ফালে থাকিব কিন্তু এই পৃষ্ঠখন। আৰু এই পৃষ্ঠখন কি হ'ব? বক্ৰ পৃষ্ঠ হ'ব, এইটো শংকুৰ বক্ৰ পৃষ্ঠ, ঠিক আছে। তো তোমালোকক মই বস্তুটো অলপ দেখুৱাই দিছোঁ কেনেকুৱা হ'ব। একুৰেট নহয়, মই গোটা বস্তু এনেকুৱা গোটা বস্তু পোৱা নাই। তো তোমালোকক মই দেখুৱাই দিছোঁ। বা এই বস্তুটো তোমালোকে চাব পাৰা যে এই বস্তুটো এইটো বেলন, এইটো গোটা বস্তু বুলি ভাবি লোৱা তোমালোকে। তো গোটা বস্তুটো এতিয়া চাবা যে তোমালোকে বেলনটো ধুনীয়াকৈ বক্ৰ পৃষ্ঠকালীখিনি দেখা পাবা, ঠিক আছে। বেলনটোত বক্ৰ পৃষ্ঠকালীখিনি আছে। তো কিন্তু এতিয়া চাবা, যিহেতু বস্তুটো গোটা, এনেকুৱা এটা শংকু ভিতৰতে কাটি নিয়া হৈছে। এনেকুৱা এটা শংকু গোটা বস্তুটোৰ পৰা এনেকুৱা এটা শংকু কাটি নিয়া হৈছে। তো তোমালোকে ইয়াতে এইটো শংকু ঠিক শংকু আকৃতি নহয়, আগখিনি নাই, মই আগতে কৈছোঁ। তো এতিয়া তোমালোকে চাবা এই পৃষ্ঠ এখনো দেখা পাবা, এই শংকু আকৃতিৰ এখন পৃষ্ঠ দেখা পাবা, দেখা পাইছানে? শংকু আকৃতিৰ এইখিনি কি বুলি কয়? বক্ৰ পৃষ্ঠ বুলি কয়। তো বক্ৰ পৃষ্ঠখিনি দেখা পালা, ঠিক আছে। তো আমি দুখন পৃষ্ঠ অলৰেডি পালোঁ। এখন হৈছে বেলনৰ বক্ৰ পৃষ্ঠ পালোঁ, আৰু এখন হ'লো আমি শংকু যিটো কাটি নিছে সেই শংকুটোৰ বক্ৰ পৃষ্ঠ পালোঁ, ঠিক আছে। আকৌ যিহেতু বস্তুটো গোটা হ'লে তলৰ পৃষ্ঠখন থাকিব। তো তলৰ পৃষ্ঠখন কি হ'ব? তলৰ পৃষ্ঠখন সমতল পৃষ্ঠ হ'ব। ইয়াতে তোমালোকে উলিয়াব লাগিব বেলনৰ বক্ৰ পৃষ্ঠকালী, শংকুৰ বক্ৰ পৃষ্ঠকালী আৰু বেলনটোৰ তলৰ পৃষ্ঠখনৰ কালি, যিখন এটা বৃত্ত হয়, ঠিক আছে। একেলগে ক্লিয়াৰ হ'ল। তো এতিয়া চাবা, তোমালোকক কি কৈছে যে শংকু আৰু বেলনৰ উচ্চতা আৰু ব্যাস একে হ'ব। ইয়াৰ পৰা যেনেকৈ কাটি নিছে, গতিকে ব্যাস কিমান দিয়া আছে? 1.4। তো এইখিনি দুয়োটাৰে 1.4 হ'ব, ব্যাসটো দুয়োটাৰে কি হ'ব? 1.4 হ'ব, ঠিক আছে। আৰু উচ্চতাটো কি হ'ব? উচ্চতাটো দুয়োটাৰে 2.4 হ'ব। এতিয়া চাবা যে আমি এতিয়া অৱশিষ্ট অংশ কালি উলিয়াব লাগিব। অৱশিষ্ট আমি এই বক্ৰ পৃষ্ঠকালীখিনি উলিয়াব লাগিব, শংকুৰ বেলনৰ বক্ৰ পৃষ্ঠকালী উলিয়াব লাগিব। আৰু যিখন তলৰ পিঠিখন এইটো গোটা বস্তু নহয়, মই জাষ্ট কৈছোঁ তোমালোকক। তো গোটা হ'লে তলৰ পৃষ্ঠখন থাকিবই, চলিড, ইয়াতে কোনো ধৰণৰ সেই নাই, তোমাৰ হোল নাই, ঠিক আছে। এনে কাটি পেলাইহে লৈ যোৱা গৈছে। তো এতিয়া তোমালোকে তিনিখন পৃষ্ঠ উলিয়াব লাগিব, শংকুৰ বক্ৰ পৃষ্ঠকালী, বেলনৰ বক্ৰ পৃষ্ঠকালী আৰু গোটা বস্তুটো বেলনৰ তলৰ পৃষ্ঠখনৰ কালি, ঠিক আছে। তো এতিয়া চাবা, তো শংকুৰ বক্ৰ পৃষ্ঠকালী আমি জানো যে শংকুৰ বক্ৰ পৃষ্ঠকালী কি? পাই আৰ এল, এলটো নতি উচ্চতা, স্লেন হেই। বেলনৰ বক্ৰ পৃষ্ঠকালী কি? 2π RH। আৰু যিখন বেলনৰ সমতল পৃষ্ঠকালী এটা বৃত্ত, আৰু সেইটো কি? পাই আৰ স্কুৱেৰ, ঠিক আছে। তো এই তিনিটা উলিয়ালে হৈ গ'ল। তো এতিয়া চাবা, যিহেতু শংকু আৰু বেলনৰ ব্যাস আৰু উচ্চতা একে, তো তোমালোকে ধৰি ল'ব পাৰা যে ধৰা হ'ল শংকু আৰু বেলনৰ সাধাৰণ ব্যাসাৰ্ধ
r আৰু উচ্চতা h ঠিক আছে উচ্চতা h তো তোমালোকৰ যেতিয়া দিয়া আছে কি দিয়া আছে তোমালোকৰ h টো দিয়া আছে h is equal 2.4 cm ঠিক আছে আকৌ তোমালোকৰ ব্যাসটো দিয়া আছে দুয়োটা বস্তুৰে ব্যাস কিমান দুয়োটা বস্তুৰে ব্যাসটো তোমালোকক কি দিয়া আছে 1.4 cm দিয়া আছে না তো ব্যাসাৰ্ধটো লাগে আমাক তো ব্যাসাৰ্ধটো কিমান হ'ব ব্যাসৰ আধা হ'ব তো ব্যাসাৰ্ধটো এনে r বুলি কয় r মানে 1/4/2 cm ঠিক আছে তো এটো 2 7 গুণ 14 দশমিক এটা ভাগত হ'ব 0.7 cm তো তোমালোকে h পালা r পালা ঠিক আছে তো এতিয়া কথা হল যে আমি শংকুৰ বক্ৰপৃষ্ঠকালি উলিয়াব লাগিলে আমি l টো উলিয়াব লাগিব তো l মানে কি নতি উচ্চতা বা স্লেন্ট হাইট গতিকে l টো আকৌ r আৰু h ৰ লগত সম্পৰ্ক আছে l ৰ সূত্ৰটো কি আছিল l ইজুগেল কি হ'ব এতিয়া l ইজুগেল l ৰ সূত্ৰটো আছিল l ইজুগেল √r² প্লাস h² হ'ব না তো √r r মানে তোমালোকে কি পাইছা r মানে 0.7 পাইছা না তো 0.7 স্কয়ার প্লাস h মানে কিমান পাইছা 2.4 পাইছা 2.4 স্কয়ার এতিয়া চাবা 0.7 মানে 0.7 স্কয়ার মানে 0.7 দুটা পূৰণ তো 7 7 গুণ 49 তো চাই লোৱা 0.7 * 0.7 8 7 গুণ 49 হ'ব দশমিক দুটা ভাগত হ'ব তো এটো 0.49 হ'ব আবে তো 2.4 দশমিক নোহোৱা বুলি ভাবা 24 স্কয়ার মানে 24 দুটা পূৰণ 24 24 গুণ 576 না তো ইয়াতে দশমিক দুটা ভাগত হ'ব কিন্তু ঠিক আছে তো এটো তোমালোকে যোগ কৰি চালে কি পাবা এটো 6.25 পাবা সেন্টিমিটার এটো তোমালোকে 0.49 এটো হেতু কি পালা 5.5 দে 5.76 না তো 915 7 11 12 5 6.25 পাবা তো এতিয়া সবা তোমালোকে বৰ্গমূল নোহোৱা বুলি ভাবি লোৱা 625 ৰ বৰ্গমূল আসলতে 25 হয় ঠিক আছে তো তোমালোকে এটো মনত ৰাখিবা ইয়াতে দুটা ভাগত দশমিক হলে বৰ্গ সংখ্যাটো যদি দুটা ভাগত দশমিক হয় বৰ্গমূলত সদায় এটা ভাগত দশমিক হয় তো এটো 2.5 cm হৈ গল ঠিক আছে তো এতিয়া আমাক যিখিনি বস্তু লাগে সেইখিনি বস্তু আমি পাইয়ে গলো চাবা আমি অবশিষ্ট অংশৰ কালি উলিয়াই লম অবশিষ্ট অংশৰ কালি এই কলমটো নতুন কলম আগৰ কলমটো সেহি আছিল অলপ কম আছিল কাৰণ হে হৈছে তো অবশিষ্ট অংশৰ কালি কি হ'ব আমি কি পাইছিলো শংকুৰ বক্ৰপৃষ্ঠকালি তো শংকুৰ বক্ৰপৃষ্ঠকালি কি পাই r l তাৰ পিছত তোমালোকে কি পালা এই বেলনটোৰ বক্ৰপৃষ্ঠকালি 2 পাই r h আৰু তোমালোকে কি পালা শংকুত এই মানে বেলনটোৰ তলৰ পৃষ্ঠখনৰ কালি তলৰ পৃষ্ঠখন বৃত্তটো এটো পাই r² হ'ব ঠিক আছে তো পাই মানে 7/22 r মানে কি পালো আমি 0.7 পালো আৰু l মানে কি পাইছো l মানে 2.5 পাইছো ঠিক আছে যোগ 2 পাই মানে 7/22 r মানে 0.7 h মানে 2.4 ঠিক আছে আরে ব্র্যাকেট দিব পারা আর পাই r² পাই মানে 7/22 r মানে 0.7 দুটা ঠিক আছে ইউনিটটো তোমালোকে সেন্টিমিটার স্কয়ার দিবা ইউনিটটো সেন্টিমিটার স্কয়ার দিবা ঠিক আছে তো এখানে সিম্পলিফাই করা 7 1 গুণ 7 দশমিক এটা ভাগত এটা ভাগত দশমিক হলি দশমিক দিয়া হ'ব তো 7 1 গুণ 7 দশমিক এটা ভাগত 7 1 গুণ 7 দশমিক এটা ভাগত তাৰ মানে 1 হ'ব ঠিক আছে তো তোমালোকৰ কামটো হৈছে তোমালোকে 22 1 25 পূৰণ কৰা দুটা ভাগত দশমিক দিবা 22 1 2.5 পূৰণ কৰিবা তোমালোকে তিনটা এটা দুটা ভাগত দশমিক দিবা ঠিক আছে ইয়াতে তোমালোকে দুটা ভাগত দশমিক দিবা তো এইখিনি তোমালোকে পূৰণ কৰি চোৱা তো চালি কি পাবা এই 22 পূৰণ 25 কি হ'ব 25 22 2 5 গুণ 10 25 2 গুণ 50 25 2 গুণ 50 না তো পূৰণ কৰিলে 0 5 5 দশমিক কেইটা ভাগত এটা দুটা তো দুটা ভাগত তো এটো 5.5 হ'ব 5.5 হ'ব ঠিক আছে তো এটো চোৱা 22 2 গুণ 46
আৰু সিফালে থাকিল 24 না তো 22 দুগুণ 46 46 ৰ লগত তোমালোকে 24 মাল্টিপ্লাই কৰিব লাগিব তো ঠিক আছে 22 দুগুণ 46 46 24 গুণ 46 24 গুণ এটো 4 4 গুণ 16 1 4 4 গুণ 16 17 না 2 4 গুণ 8 2 4 গুণ 8 2 4 গুণ 8 হ'ব না 16 17 2 4 গুণ 8 2 4 গুণ ঠিক আছে তো 6 7 15 8 9 10 ঠিক আছে না 8 9 10 দশমিক কেইটা ভাগত দুটা ভাগত তো 10.56 ঠিক আছে আৰু এটোটো একদম 22 22 গুণ 22 22 7 গুণ 154 দশমিক দুটা ভাগত 1.54 সেন্টিমিটার স্কয়ার হ'ব ঠিক আছে তো এইখিনি তোমালোকে এতিয়া এড কৰা কৰিম যোগ কৰিলে চাবা যোগ কৰিব জানানে দশমিকৰ যোগ দশমিকৰ তলত দশমিক বহুৱাই যাবা ইফালে তোমালোকে 5 6 আছে একেলগে বহুৱাই যাবা এটি শূন্য দিবা এটি 1 দিবা এটো 1 দশমিকৰ তলত দশমিক ইফালে 1 আছে আৰু ইফালে 5 4 আছে এটো ব্ল্যাঙ্ক আছে শূন্য দিবা তো 6 4 10 7 গল 1 5 5 10 12 5 15 15 একে 16 হ'ব 5 একে 6 7 আৰু এটো 1 তো আমাৰ কি হ'ল 17.6 হল ঠিক আছে ইয়া চাবা যে আমাৰ এটো 17.6 সেন্টিমিটার স্কয়ার হ'ল ঠিক আছে তো এতিয়া তোমালোকে এটা কাম কৰিব হ'ব তোমালোকে তো এতিয়া চাবা যদি 17.1 থাকিল হয় তেতিয়া আমি 17 বুলি ললো হয় কিন্তু পাছতকে যদি ডাঙৰ থাকে গ্ৰেটাৰ দেন 5 থাকিলে তাক আমি 17 টো আমি 18 বুলি লম ঠিক আছে তো এটো এক বহাই লম তাহলে তো আমি এটো 18 সেন্টিমিটার স্কয়ার লিখি দিম ঠিক আছে শুদ্ধ মানত এটো শুদ্ধ মানত তো এইটো হৈছে আমাৰ আজিৰ প্ৰশ্নৰ উত্তৰ ঠিক আছে তো নিশ্চয় তোমালোকে বুজি পাইছা তো এতিয়া আমি দুটা এমসিকিউ আলোচনা কৰিম ঠিক আছে এমসিকিউ তো চাবা কি দিয়া আছে যে 45 সেন্টিমিটার উচ্চতা আৰু 4 সেন্টিমিটার ব্যাসৰ গোটা বেলনৰ পৰা পুৱা 6 সেন্টিমিটার ব্যাসৰ গোলকৰ সংখ্যা তো ইয়াতে তোমালোকে এতিয়া দুটা বস্তুৱে তোমালোকে আয়তন জানবা লাগিব ঠিক আছে চাবা তো গোলকৰ আয়তন হৈছে 4/3 পাই r কিউব আৰু বেলনৰ আয়তন হৈছে পাই r স্কয়ার h ঠিক আছে তো তোমালোকে এতিয়া কি কৈছে যে বেলনটোৰ উচ্চতা কিমান দিয়া আছে 45 সেন্টিমিটার আৰু 4 সেন্টিমিটার ব্যাস তাৰমানে বেলনটো যাবা এনেকুৱা গোটা ঠিক আছে এনেকুৱা গোটা দেব তো এই বস্তুখিনি পৰা এই পদাৰ্থখিনি পৰা 6 সেন্টিমিটার ব্যাসৰ গোলকৰ সংখ্যা তোমালোকে উলিয়াব দিছে তাৰমানে এনেকুৱা বস্তু তোমালোকে ইয়াৰ পৰা কিমান বনাব পাৰিবা ঠিক আছে তো তোমালোকে ইয়াৰ আয়তন উলিয়াই লোৱা তাৰমানে ইয়াত থকা পদাৰ্থৰ মানে কিমান পদাৰ্থ আছে সেইখিনি আমি উলিয়াই লম মানে আয়তন উলিয়াই লম ঠিক আছে তো ইয়াৰ আয়তন কি হ'ব ইয়াৰ আয়তন হ'ব পাই r স্কয়ার h পাইটো থৈ দিয়া পাই r স্কয়ার মানে ব্যাসটো যদি 4 হয় ব্যাসাৰ্ধটো 2 হ'ব তো পাই ইনটু 2 স্কয়ার ইনটু h মানে 45 এখানে একো কৰিব নালাগে ঠিক আছে তো ইয়াৰ পৰা আমি কি উলিয়াব লাগে মানে গোলক উলিয়াব লাগে মানে এনেকুৱা গোলক উলিয়াব লাগে যাৰ ব্যাস 6 সেন্টিমিটার তো তোমালোকে এটা কাম কৰিবা এই গোলকৰ আয়তনটো দি এই আয়তনটো ডিভাইড কৰি দিবা ঠিক আছে তো গোলকৰ আয়তন কি 4/3 পাই r কিউব মানে ব্যাসটো যদি 6 হয় ব্যাসাৰ্ধটো 3 হ'ব আধা হ'ব তো 3 ইনটু 3 ইনটু 3 ঠিক আছে তো এটু 3 লগত কাট যাব পাই লগত কাট যাব ঠিক আছে এতিয়া 3 দি 45 ক 15 বাৰ যাব আৰু 3 দি 15 5 বাৰ যাব ঠিক আছে তো এতিয়া তলত ওপৰত থাকিম এতিয়া এটা কাম কৰিব পাৰা যে চাবা 2 স্কয়ার মানে তো এতিয়া এটা কাম কৰিব পাৰা তলত একো নাই তলত 3 বিলাক কাট গৈছে সব খালি অকল 4 টো আছে আৰু 2 স্কয়ার মানে 4 দুটা বৰণ 4 তো এটুৰ লগত এটু মানে আসলতে 4 এটুৰ লগত এটো কাটি দিব পাৰা ঠিক আছে তো आंसर কিমান হল 5 হল ঠিক আছে নিশ্চয় বুজি পাইছা 2 নম্বৰ তো এতিয়া 2 নম্বৰ প্ৰশ্নটো চাবা যে দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 হিহঁতৰ পৃষ্ঠকালৰ অনুপাত অপচন কেটা চাই লবা তো এতিয়া চাবা গোলকৰ আয়তন হৈছে 4/3 পাই r কিউব ইয়াতে দুটা গোলক দিছে তো এটা গোলকৰ ব্যাসাৰ্ধ তোমালোকে r1 বুলি লোৱা এটা গোলকৰ r2 লোৱা তো হিহঁতৰ অনুপাত কি হ'ব 4/3 পাই r1 কিউব by 4/3 pi r2 cube এইখিনি তোমালোক কি দিছে 64
27 মানে 64 টু ওপৰত থাকিব 27 টু তলত থাকিব ঠিক আছে তো এটুৰ লগত এটু কাট যাব এটুৰ লগত এটু কাট যাব তো তোমালোকে পাবা r1 কিউব বাই r2 কিউব ঠিক আছে তো তোমালোকে এতিয়া ঘনমূল মানে তিনটা প্ৰডাক্ট তিনটাই পৰা এটা ল'ব লাগে তো r1 কিউবৰ ঘনমূল হ'ব r1 r2 কিউবৰ ঘনমূল হ'ব r2 তাৰ মানে ঘনমূল মানে r1 * r1 তো ঘনমূল ললি তিনটাই পৰা এটা আহে বুজি পাইছানে তো হেনেকে 64 মানে 4 * 4 তো ঘনমূল ললে এটা 4 আহিব 27 ৰ হেনেকে 3 হ'ব ঠিক আছে তো এতিয়া চাবা তো হিহঁতৰ পৃষ্ঠকালি অনুপাত উলাব দিছে তো পৃষ্ঠকালি সূত্ৰটো কি আছিল 4/r²। তো তোমালোকে এতিয়া এইটো স্কয়াৰ কৰি দিয়া r1² / r2²। তো তেতিয়া এইটো তোমালোকৰ স্কয়াৰ হৈ যাব তেতিয়া এইটো কি হ'ব 16:9 হ'ব তোমালোকে 4π ওপৰতো দিব পাৰা তলতো দিব পাৰা কাৰণ 4π দিলে এইটো কাট যাব দিয়াও হল নেদাও হল ঠিক আছে তো 4πr1² মানে হৈছে প্ৰথম গোলকটোৰ পৃষ্ঠকালি 4πr2² মানে দ্বিতীয় গোলকটোৰ পৃষ্ঠকালি তো অনুপাতটো কি হ'ব 16:9 তো এনসারটো ডি হ'ব ঠিক আছে তো আজি ভিডিওটো ইয়াতে সামৰিছো আশা কৰোঁ তোমালোকে নিশ্চয় ভাল পাইছা আৰু নতুনকৈ যদি ভিডিওটো চাইছা সাবস্ক্ৰাইব কৰিবা আৰু আগৰ পুৰণ বিলাক আছে ভিডিওবিলাক লাইক কৰিবা ঠিক আছে ধন্যবাদ